সংঘৰ মূলৰ অধিৱেশনলৈ নিশ্চয় বহুত জনতা বা বহুত ভক্তগণ আহিছে আৰু সকলোৱে হয়তো এই সমস্যাটোত ভুগিছে, যিটো যান জঁটৰ সমস্যা। আৰু এই সমস্যাটো নিশ্চয় সকলোৱে ভাবিছে যে এয়া এটি ৰোডৰ কাষতে এনেকুৱা এভাগ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে এয়া সমস্যাৰ সন্মুখীন হৈছে। যিহেতু আমি ভক্তগণৰ সমস্যাতকৈ যিখিনি সাধাৰণ জনতা অহা যোৱা কৰিছে তেওঁলোকৰো বহুত সমস্যা হৈছে, ৰোগীসকলৰ সমস্যা হৈছে। এই যে কান্ধত কেঁচুৱা লৈ বা কোলাত কেঁচুৱা লৈ যিসকল গৈছে, আমি নিজেই শুনিছোঁ যে সেই কেঁচুৱাবিলাকে বা সৰু ল'ৰা ছোৱালীবিলাকে গাড়ীৰ ভিতৰত চিঞৰি চিঞৰি কান্দিছে, উশাহ নিশাহৰ প্ৰব্লেম হৈছে। সেইবাবে হয়তো পিতৃ মাতৃয়ে প্ৰায় 6-7 কিলোমিটাৰ আঁতৰতে গাড়ী ৰাখি খোজকাঢ়ি এনেকৈ সন্তানসকলক লৈ যাবলগীয়া হৈছে কান্ধত তুলি। এয়া নিশ্চয় বহুতেই ভুগিছে। দিনটো কৰ্মব্যস্ততাৰ মাজত এয়া গধূলি সময়কণ একদম লৰালৰিকৈ সকলো মানুহকে পঠিয়াইছোঁ আজি। আৰু এতিয়া আমি যাওঁ অধিৱেশনলৈ বুলি। নাজানো অধিৱেশনৰ থলী পামগৈ নে নাপামগৈ। কালি বোলে গাড়ীবিলাক যোৰহাট টাউনৰ পৰা সেইখিনি পাওঁতে প্ৰায় 3 ঘণ্টামান লাগিছে। আৰু আজিতো দাদাই বোলে অথনি পাপা যাওঁতে গাড়ীত থ'বই নাপালে, গাড়ীতে বহি ঘূৰি থাকিলে। আৰু এতিয়া আমি ওলাইছোঁ, পাপাক আনিবগৈও লাগে। পাপাৰ বোলে আমনিও লাগিছে, ৰৈ 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 আমনি লাগিছে। এতিয়াও চাগে কিমান দূৰ আছে ধৰিবও পৰা নাই, ৰাতি। আৰু বহু সময় এতিয়াও বাটতে আছোঁ। অধিৱেশন থলী যে পামগৈ সঁচাকেই আশা কৰিবই পৰা নাই। কিন্তু বেছি বেয়া লাগিছে, পাপা তাত ৰৈ আছে। আমি আধাৰ পৰা ঘূৰি যাবলৈও এতিয়া নোৱাৰোঁ, সেইটো কাৰণে আগতে গাড়ীখন থৈ ল'লোঁ ছাইডত। আৰু এতিয়া খোজকাঢ়ি মাৰিছোঁ। কিমান দূৰ হয় নাজানো, গৈ আছোঁ। গাড়ী পাৰ্ক কৰা দেখিলোঁ গাড়ীবিলাক, আৰু গাড়ী সেইকাৰণে আমিও পাৰ্ক কৰি দিলোঁ। কিমান দূৰ খোজকাঢ়িম নাজানো আৰু। 40 মিনিট খোজকাঢ়ি আহি আমি অধিৱেশনস্থলী পালোঁহি আৰু পাপাকো লগ পালোঁ। পাপা কিমান আমনি লাগি যায় চাগে, ৰৈ 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 ৰৈ। আমি 40 মিনিট খোজকাঢ়িছোঁ, 3 ঘণ্টা 3.5 ঘণ্টা গাড়ীত। আচলতে আমি মাজভাগেই পাইছোঁহি, কিন্তু এতিয়া ভাবিব পৰা নাই যে কোনফালে যাম। কিন্তু তোমালোকৰ বাবে তোমালোকৰ বন্ধু আহি আমাৰ পক্ষত অপেক্ষা কৰি আছে। কৃষ্ণ জালুকনী মিঠু হাজৰিকা তুলিজতে আছে অভিষেকে আহি অকণমান সোমাইছোঁ য'ত বাণিজ্য মেলা বুলি লিখা আছে। আচলতে য'ত বেপাৰ বাণিজ্য বেছি হৈ আছে তাত কিন্তু অগণন ভিৰ দেখিছোঁ। ইয়াৰ পিছতে যাম যিখিনি আচলতে অধিৱেশনৰ মূল বিষয়বস্তু, তালৈ যাম। তাত কিমান মানুহ হয় সেয়াও আমি লক্ষ্য কৰিম। অকণমান মানুহৰ মনোযোগ ক'ত আৰু ৰাপ ক'ত সেয়া অকণমান চাওঁ। অগণন ভিৰ। ইয়াত একদম ভিৰ দি বাট নোপোৱা অৱস্থা, বহুত বেছি ভিৰ ইয়াত। আৰু আমি গৈ পালোঁগৈ গ্ৰন্থমেলা। আৰু গ্ৰন্থমেলাতে পাপাই কিতাপ 2খনমান চালে। আগতেও কিনিছিলে, পুনৰ আমি যোৱাৰ পিছত হেমভাই কিতাপ বহুত আগৰ পৰাই আছে। এইটো আচলতে যোজনালয়লৈ যোৱা সকলোৱে শাৰী পাতি থিয় হৈছে। ইমান দীঘল লাইন কল্পনা কৰিব নোৱাৰি। মোৰেই ইচ্ছা আছিলে আচলতে ইয়াত সিদ্ধ এভাগ গ্ৰহণ কৰিবলৈ, বৰ ইচ্ছা আছিলে। আৰু পাপা আহিছিলে, পাপাক কৈছিলে পাপা আমাক খোৱাবা দেই, যদি মানে নিদিয়ে বোলো কিবা এটা কৰি খোৱাবা। কিন্তু এতিয়া যি দেখিছোঁ ভয়তে তাৰমানে ধুনীয়া প্ৰগ্ৰেম হৈছে।
গজেন্দ্র পিরাক পায়া পাশে আকাশে গুরুর সন্ধ্যা ক্রোধুরী সুন্দৰ কাৰ্যসূচী চলি আছে। মই আচলতে একেবাৰে ওচৰলৈ নি কৈছোঁ, যিহেতু ইয়াত খুব হুলস্থুল হৈ আছে আৰু সেইকাৰণে মুখখন একেবাৰে ওচৰলৈ লৈ গৈছোঁ। ইমান সুন্দৰ কাৰ্যসূচী চলিছে, কিন্তু উপভোগ কৰিবলৈ মানুহ নাই। কাৰ্যসূচী চোৱাতকৈ আচলতে বাণিজ্য মেলাৰ ফালে বহুত মানুহ আছে। মই নিজে সেইখিনি দেখিলে আপোনালোকে গম পাব, একেবাৰে খালী চকী। প্ৰায় 4 ঘণ্টা সময় খোজকঢ়াৰ পিছত আমাৰ মনত পৰিলে যে ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰতহে আমাৰ গাড়ী আছে, আৰু গতিকে আৰু কিমান যে খোজকাঢ়িব লাগিব, সেয়েহে আমি তাৰ পৰা ওলাই আহি এয়া পূৰা কুঁৱলী। আমি ঘূৰি আহি আছোঁ অধিৱেশনৰ পৰা। এই ৰাম, ইপাৰ ইপাৰ নেদেখি এইখিনি, বাপৰে। আৰু এতিয়া সময় পূৰা 1:01, মানে 1 AM হৈ গ'ল। আমি মানে ছেটাৰডে গৈ ছানডে ঘূৰি আহিছোঁ।